গাঁৱলীয়া মানুহ সেইবাবে ফটা কাপোৰ পিন্ধি ওলাইছোঁ মাছ ধৰিবলৈ বুলি। আজি কেইবাবছৰ মূৰত এনেদৰে মাছ ধৰিছোঁ চালনী লৈ। এইফালে লগত আছে খুৰাৰ ছোৱালী ভণ্টি আৰু মই। বেটাই আকৌ বাল্টিংটো ধৰিছে, মানে মাছবোৰ ধৰিছে। ডাঙৰ মাছ নাই বাৰু, সৰু সৰু মাছ। এয়া যে দৰিকণা, গৰৈ মাছৰ পোনা, চেঙা মাছৰ পোনা, চেঙেলী মাছৰ পোনা আৰু লগতে পুঠি মাছ। আৰু এই সৰু সৰু এই মাছবোৰ পাতত দি খাবলৈ বহুত ভাল লাগে, নহয়নে? আৰু গাঁৱত থাকিলে এইটোৱে ভাল যে একো চব্জি নাই বা একো ভাজি বনাবলৈ নাই, একো কেতিয়াবাতো পিটিকা অকণ খাবলৈ মন যায় বা চাটনি অকণ খাবলৈ মন যায়। চালনীখন লৈ পেলাই যদি এনেদৰে ঘৰৰ কাষতে যদি পথাৰ থাকে, তাতে পানী বা কি কয় এইবোৰ, নৱা নে কি বুলি কয়, সেইবোৰ যদি এৰালি যদি থাকে, তাৰ মাজতে মাছ থাকিবই। আৰু সেয়াত যদি অকণমান সময় যদি মাছ ধৰে আপোনালোকে, একদম মানে এটা পাতত দিয়া মানে হৈ যাব আৰু মানে এসাঁজ ভাতৰ বাবে যোগাৰ হৈয়ে যায়। মানে গাঁৱলীয়া হ'লে এইটোৱে ভাল, নহয়নে? গাঁৱৰ পৰিৱেশ সঁচাই মোৰ বৰ ভাল লাগে। ইফালে মাছ চাছ ধৰি লৈছোঁ। যিহেতু আজি মই মাহঁতৰ ঘৰত যিহেতু বহুত দিন হ'ল মই ঘৰত আছিলোঁহি, আজি মানে যামগৈ বুলি ভাবিছোঁ ৰুমলৈ। সেইবাবে মাছ অকণ ধৰি লৈছোঁ। পিছে এতিয়া ধৰা মাছবোৰ পিছে ইয়াত খাবলৈ নহয় দেই, মই মানে ৰুমত লৈ গৈ পেলাই ৰুমত পাতত দি খাম। আৰু ঢেকীয়া ছিঙিবলৈ আছে, ঔটেঙা আনিবলৈ আছে। সেইবাবে অকণমান মাছ ভণ্টিক লগত লৈ পেলাই মাছখন মাৰি লৈছোঁ। সেইটো মই বহুত বছৰ হ'ল মাছ নধৰা, কঁকাল বিষ হৈ গৈছে। আৰু এয়া দেখিছেনে, মাছ ধৰি আহিলোঁ। মাছ বেছি নাপালোঁ বাৰু, তথাপিও পাতত দিবলৈ কাৰণে জোখৰ